চালে বেৰে কুবাই নহয় ফটো তথ্যসহ মুখ্যমন্ত্ৰীয়ে অনা ভুৱা অভিযোগ বা অপপ্ৰচাৰৰ প্ৰত্যুত্তৰ দিলে লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক ভাৰত বিৰোধী সজাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ৰাজীৱ চন্দ্ৰশেখৰ জয় পাণ্ডা ৱাজবীৰ হুছেইন ননীগোপাল মহন্ত বা অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সজালে নেকি ভাৰত বিৰোধী বা দেশদ্ৰোহী বিজেপিৰ দুটকীয়া ট্ৰলাৰ গেঙে অনা অভিযোগৰ চালে বেৰে কুবোৱা উত্তৰ দিয়া বুলি কৈছিল তেওঁলোকে কিন্তু এইবাৰ ফটো তথ্যসহ উত্তৰ দি বা পাকিস্তানৰে কিদৰে জড়িত তাৰ স্থিতি স্পষ্ট কৰি এক প্ৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুকৰ মুখত চূণ সনাৰ দৰে অৱস্থা কৰিলে প্ৰথমে আমি আপোনালোকক দেখুৱাই লৈছো কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক দেশদ্ৰোহী সজাবলৈ কিদৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল এইখন বিশেষ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ফটোখনৰ লগত ডক্টৰ শৰ্মাই ফেচবুকত লিখিছিল বিৰোধী ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয় ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায় প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে আশা কৰোঁ মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল আৰু এই অপপ্ৰচাৰৰ পাছত ভালকৈ জোকৰ মুখত চূণ দিলে গৌৰৱ গগৈয়ে ৰাজীৱ চন্দ্ৰশেখৰ জয় পাণ্ডা ৱাজবীৰ হুছেইন ননীগোপাল মহন্ত বা অন্যান্য বিশিষ্ট ব্যক্তিসকল থকা ফটো ফেচবুকত শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে এইদৰে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি 2011 চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা ইউথ ফৰাম অন ফৰেইন পলিচি নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে এনে ধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত 2010 চনত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ সেয়েহে 2011 চনত মই এনে এটা ফৰাম গঠন কৰিব বিচাৰিছিলোঁ য'ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল ইউথ ফৰাম অন ফৰেইন পলিচিয়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল এনে আলোচনা আৰু মত বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিছ ভাৰ্মা ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিছনাৰ জেমছ বেভান প্ৰফেচাৰ চি ৰাজামোহন নন্দন নীলকাৰ্ণী অৱসৰপ্ৰাপ্ত কূটনীতিবিদ সংসদ সদস্য আৰু নেদাৰলেণ্ড ছিংগাপুৰ ইজৰাইল অষ্ট্ৰেলিয়া থাইলেণ্ড পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলোঁ মোৰ মনত পৰে যে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ পাব্লিক ডিপ্ল'মেচি শাখাৰ সৈতেও সহযোগিতা কৰিছিলোঁ 2011 চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল কাৰণ আমি সেই সময়ছোৱাত দিল্লী গুৱাহাটী বাংগালুৰু মুম্বাই কলিকতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ 2012 চনত গুৱাহাটীত অনুষ্ঠিত আলোচনা চক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাটো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল কিন্তু 2014 চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই ফৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস কৰিবলগীয়া হ'ল সৌভাগ্যক্ৰমে এদল মেধাৱী যুৱক-যুৱতীৰ দলে ফৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেলোশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিল তেওঁলোকৰ বহুতে আজি সফল হৈ থকা দেখি মই সন্তুষ্টি লাভ কৰোঁ স্বাভাৱিকতে মই বৈদেশিক নীতিৰ প্ৰতি সদায় আগ্ৰহী হৈ আছোঁ
পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলোঁ বৰঞ্চ কোন দেশৰ কাবাব বেছি সুস্বাদু সেই বিষয়েও বাদ বিবাদ কৰিছিলোঁ অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ জয় পাণ্ডা ৱাজবীৰ হুছেইন ননীগোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ কিদৰে দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু অসমীয়াত এষাৰ কথা আছে নহয় আগৰ গৰু যেনি যায় পাছৰ গৰু হেনো তেনি যায় ডাঙৰ ককাই যেনি যায় সৰু ভাইও তেনি যায় মুখ্যমন্ত্ৰী পদত থাকিও যদি হিমন্ত বিশ্ব শৰ্মাই ইমান অপপ্ৰচাৰ চলাব পাৰে তেওঁক অনুকৰণ কৰা দুটকীয়া ট্ৰলাৰ গেঙে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰাটো একেবাৰে স্বাভাৱিক কথা আৰু হিমন্ত বিশ্ব শৰ্মাই অপপ্ৰচাৰ চলোৱাটো নতুন কথাটো নহয় তেওঁতো বহুত দিনৰ পৰাই অপপ্ৰচাৰ চলাই আহিছে আৰু কেদিনমান ইস্যুবিলাক থাকে তাৰপিছত সেয়া সময়ৰ খুঁটত বিলীন হৈ যায় কিন্তু মুখৰোচক কথাৰে সামাজিক মাধ্যম গেলাই থকাত তেওঁ একদম পাকৈত এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ বা বাতৰি তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ